পাঁচদিনীয়া বন্যাঢ্য কাৰ্যসূচীৰে 1 জানুৱাৰীৰ পৰা আৰম্ভ হয় 6ম বাৰ্ষিক চান্দোবী উৎসৱ। বৰদোৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু চান্দোবী উৎসৱ উদযাপন সমিতিৰ যুটীয়া উদ্যোগত দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ঐতিহাসিক চান্দোবী বিলৰ বাকৰিত 2026 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে 6ম বাৰ্ষিক চান্দোবী উৎসৱ। পহিলা জানুৱাৰীত ৰাতিপুৱা চান্দোবী উৎসৱ শুভাৰম্ভণি কৰে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। চান্দ সদাগৰ সোঁৱৰণী মঞ্চ উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী আশা বৰদলৈয়ে। স্মৃতি গ্ৰন্থ লকেয়া উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী অনুপ কুমাৰ মেধিয়ে। অনুষ্ঠানত উপস্থিত থাকে বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰাজহ চক্ৰ বিষয়া ডক্টৰ অংকিতা শৰ্মা। এই বৰ্ষৰ চান্দোবী উৎসৱৰ বাকৰিত জনজাতীয় গীত, নৃত্য, পৰম্পৰাগত খাদ্য সম্ভাৰ, খেলা ধূলা, সাজপাৰ ইত্যাদি থলুৱা সংস্কৃতি প্ৰদৰ্শন কৰা হয়। আজি সকলোৱে জানে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 2026-ৰ আৰু এই প্ৰথম দিনটোত আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ চান্দোবী ফেষ্টিভেল আয়োজন কৰা হয়। বিশেষকৈ ইয়াতে আমাৰ পৃষ্ঠপোষকতা কৰে আমাৰ ৰাভা ষ্টুডেণ্ট ইউনিয়নে আৰু সকলো ৰাইজৰ সহযোগত এই চান্দোবী ফেষ্টিভেল আমাৰ প্ৰত্যেক বছৰে আয়োজন কৰা হয় 1 তাৰিখৰ পৰা 5 তাৰিখলৈ। আৰু আমি সকলোৱে জ্ঞাত যে চান্দোবী হ্ৰদখনক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ, কিয়নো চান্দোবী বিশ্বৰ এখন বহু কম হ্ৰদ আছে যি নেকি ভূমিকম্পৰ ফলত জন্মগ্ৰহণ কৰে। 1897 চনত যি ভূমিকম্প হৈছিলে অসমত, সেই 1897 চনতে আমাৰ এই চান্দোবী হ্ৰদটোৰ জন্মগ্ৰহণ হয় আৰু তেতিয়াৰ পৰা কালক্ৰমে এই চান্দোবী হ্ৰদৰ চাৰিওফালে এটা সভ্যতা গঢ়ি উঠে। বিশেষকৈ আমাৰ ইয়াতে ৰাভা জনগোষ্ঠী আৰু বিভিন্ন জনগোষ্ঠী, জাতি জনগোষ্ঠী, বড়ো, কোচ ৰাজবংশী বিভিন্ন জনগোষ্ঠী ইয়াতে বসবাস কৰিবলৈ লয় আৰু চান্দোবীৰ এটা বিশেষ এটা সংস্কৃতি, যি কালচাৰ, এটা নতুন ইকনমিকেলিও ইভেন চাৰিও দিশত এটা ধুনীয়া এটা পৰিৱেশৰ ইয়াতে গঢ় লয়। আৰু সেইটো কাৰণে এই গোটেইখিনি কথা আজি চান্দোবী ফেষ্টিভেলৰ প্ৰধান উদ্দেশ্যই হ'ল যাতে আমি আমাৰ বৃহত্তৰ যিবিলাক জাতি জনগোষ্ঠী আছে, বৃহত্তৰ অসমখনক সকলো জাতি জনগোষ্ঠীলৈ কিদৰে আগবাঢ়ি লৈ যাব পাৰি। আমাৰ বিশেষকৈ ইয়াতে চান্দোবী ফেষ্টিভেলৰ জৰিয়তে আমাৰ ৰাভা ভাইসকলৰ যি কালচাৰ, খাদ্য সম্ভাৰ, যি পোচাক পৰিধান কৰা হয় আৰু কিদৰে থকা হয় গাঁৱলীয়া পৰিৱেশত, এই গোটেইখিনি কথা ইয়াতে উপস্থাপন কৰা হয়। অকল ৰাভা জনগোষ্ঠী নহয়, বিভিন্ন জনগোষ্ঠীৰ ইয়াতে ষ্টলবিলাকত তেওঁলোকৰো ইয়াতে সাজ পোছাকৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকৰ ব্যৱহাৰ কৰা সামগ্ৰী ইয়াতে প্ৰদৰ্শন কৰা হয়। আৰু ইয়াৰ লগে লগে ইয়াতে যি কালচাৰেল নৃত্য হয়, কালচাৰেল নৃত্যত আমাৰ সকলো জাতি জনগোষ্ঠীৰ কালচাৰেল প্ৰগ্ৰেমবিলাক ইয়াতে উপস্থাপন কৰা হয়। আজি 2026 চনৰ 1 জানুৱাৰী আপোনালোকৰ প্ৰত্যেকৰে চেনেলৰ জৰিয়তে পলাশবাৰী সমষ্টিৰ প্ৰতিজন নাগৰিক, প্ৰতিটো পৰিয়াল আৰু সমগ্ৰ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই নতুন বৰ্ষই প্ৰত্যেকৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক, তাকে প্ৰাৰ্থনা কৰিছোঁ। দক্ষিণ কামৰূপ অঞ্চলৰ চান্দোবী উৎসৱ আজি দক্ষিণ কামৰূপৰে হৈ থকা নাই, সমগ্ৰ ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ এক লেখত ল'বলগীয়া উৎসৱ। 1897 চনৰ 12 জুনত এক প্ৰলয়ংকাৰী ভূমিকম্পৰ জৰিয়তে এই চান্দোবী বিল হৈছিল আৰু ইয়াৰ পিছত প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ আমাৰ ৰাভা হাছং স্বায়ত্ত পৰিষদৰ এলেকাধীন
ইয়াত বিশেষকৈ ৰাভা, বড়ো, গাৰো আৰু সাধাৰণ শ্ৰেণীৰ লোকে বসবাস কৰে। আৰু আমি এই চানডুবি উৎসৱৰ জৰিয়তে এটা প্ৰত্যক্ষ কৰিছোঁ 2011 চনৰ পৰা আজিলৈকে যি উৎসৱ উদযাপন কৰি আহিছে উদ্যোক্তাসকলে বহুত কষ্ট স্বীকাৰ কৰি, এই উৎসৱে কিন্তু আমাৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে আমাৰ সামাজিক জীৱনত নতুন প্ৰজন্মক সুযোগ সন্ধান দিবলৈ সক্ষম হৈছে। পোনপ্ৰথমে মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আজি বছৰৰ প্ৰথম দিনটোতে এটা সুন্দৰ পৰিৱেশৰ আহিছোঁ চানডুবি ফেষ্টিভেল। গতিকে খুব সুন্দৰ পৰিৱেশ, আশা ৰাখিছোঁ আগন্তুক বছৰটো সকলোৰে বাবে শুভ হ'ব। ইয়াতে চানডুবি উৎসৱত আহি কি উপভোগ কৰিলে? মই ইয়াতেতো আজি ফাৰ্ষ্ট আহিছোঁ। এনেই চানডুবি ফেষ্টিভেলৰ কথা আগৰ পৰাই শুনি আছিলোঁ, কিন্তু এইবাৰ সৌভাগ্য হ'ল ইয়ালৈকে অহাৰ। গতিকে ইয়াতে আহি ৰাভাসকলৰ নৃত্য, তেওঁলোকৰ যি বেশভূষা, বাদ্যযন্ত্ৰ সকলোখিনিয়ে উপভোগ কৰিছোঁ। খুব ধুনীয়া লাগিছে। খাদ্য এতিয়ালৈকে হয়, খাদ্যও খাইছোঁ। তেওঁলোকৰ 2 এবিধ পিঠা খালোঁ। গতিকে আৰু অলপ এক্সপ্ল'ৰ কৰাৰ মন আছে। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাক্তন এম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।